উজনি অসমৰ খিলঞ্জীয়াবোৰ ক'ত গ'লো? উজনি অসমৰ খিলঞ্জীয়া এটাইও দেখোন 1 কোটি এটা দিয়া নেদেখিলোঁ। বৰ আচৰিত কথা। এতিয়া নেকি খিলঞ্জীয়া বুলি যে উৎপাত যে কৰি আছিলে, কিন্তু আজিলৈকে, আজি এমাহে হ'ব এতিয়া, কিন্তু আজিলৈকে মানে নেদেখিলোঁ যে ভাই ককাইহঁত। আমাৰ বা নাই ভাই, আমিতো এনেও সৰু মানুহতো, আমাৰ সৰুৱে কথা। কিন্তু যিসকলে মানে কি আমি খিলঞ্জীয়া হয়, ইয়াত মিয়াৰ ডেভেলপমেণ্ট নচলিব, আমুক তামুক যে এইবিলাক যে বকি আছিলে, তো এতিয়া মানে কি, এতিয়া মোৰ প্ৰশ্ন হ'ল যে সেই খিলঞ্জীয়াখিনিৰ হাতত সঁচাকৈ মানে কি নাই নেকি পইচা? একদম কিবা নিচিনা ন? আজি এমাহে হ'ল, দিব লাগিছিলে আচলতে পইচা। কিয় 1 কোটি এটা দিবলৈও মানুহৰ 1 কোটিয়ে মানে লাষ্ট মই 1 কোটিয়ে কৈছোঁ, কাৰণ কেলৈ এতিয়াতো মিয়াইতো গোটেই লাখ মানে কি কোটি টকাৰ কথা কৈলে, 1 কোটি 2 কোটি নহয় 100 কোটি কথাই বৰ্তমান হৈ আছে বা দি আছে। তো আমাৰ খিলঞ্জীয়া, উজনি অসমৰ খিলঞ্জীয়াসকল ক'ত গ'ল? মোৰ কথা আছে সেইটো, উজনি অসমৰ খিলঞ্জীয়াসকল ক'ত গ'ল? তেওঁলোকৰ হাতত সঁচাকৈ 1 কোটি টকা নোলাল নে? কেৱল এটা বুলি কৈছোঁ মই, নাই। এতিয়ালৈকে মই 1 কোটি এটা কথা কোনোবাই দিয়া কথা বৰ্তমানলৈকে শুনা নাই। হয়, কোনোবাই 19 লাখ টকা, 10 লাখ টকা, 20 লাখ টকা দিছে লোকা শুনিছোঁ আমাৰ অসমীয়া খিলঞ্জীয়াবিলাকে, কিন্তু বাকীবিলাক ক'ত গ'ল? কাহা গয়া ওলাক, নহ'লে আকৌ পাছত নক'ব আকৌ ইয়াত মিয়াৰ দপদপনি নচলিব, তেনেকৈ বুলি নক'ব আকৌ দেই। মিয়াৰ দপদপনি চবতে আচলতে, মিয়াৰ দপদপনি চবতে, কাৰণ কেলৈ মিয়াৰ দপদপনি কামতো, মিয়াৰ দপদপনি অপৰাধতো, মিয়াৰ দপদপনি এই পইচা দিয়াটো। তাকেই দেই। সাংবাদিক বন্ধুসকল, আমি কালি CPIMৰ অসম ৰাজ্যিক কমিটিৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দিছপুৰত তেওঁৰ কাৰ্যালয়তে সাক্ষাৎ কৰিছোঁ। এই সাক্ষাৎ অনুষ্ঠানত আজি যিসকল সংবাদমেলত উপস্থিত আছে, আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইছফাকুৰ ৰহমান, প্ৰাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু আমাৰ ৰাজ্যিক নেত্ৰী সংগীতা দাস, এই 4জনে আমি এই সাক্ষাৎকাৰ অনুষ্ঠানটোত আছিলোঁ। আমি আমাৰ দলৰ ফালৰ পৰা মুখ্যমন্ত্ৰীক এখন স্মাৰকপত্ৰ দিছোঁ, য'ত 2টা ভাগ আছে। এটা হ'ল যে কেন্দ্ৰীয় চৰকাৰলৈ আগবঢ়াই দিবলৈ 4টা দাবী আমি কেন্দ্ৰীয় চৰকাৰৰ কাৰণে আমি উত্থাপন কৰিছোঁ, আৰু বাকী 10টা দাবী ৰাজ্যিক চৰকাৰৰ তেওঁলোকৰ কৰিবলগীয়া কাম, সেই সম্পৰ্কে তেওঁক স্মাৰকপত্ৰ দিছোঁ। এই স্মাৰকপত্ৰ দিয়াৰ সময়ত আমাৰ বিভিন্ন আলোচনা হৈছে। আমি এটা তাতে দাবী উত্থাপন কৰিছোঁ, এখন আপোনালোকে পালে গম পাব। আমি এটা দাবী উত্থাপন কৰিছোঁ যে উজনি অসমৰ বানপানীৰ কাৰকসমূহ চিহ্নিত কৰাৰ বাবে বিশেষজ্ঞ কমিটি গঠন কৰক আৰু নিৰ্ধাৰিত সময়ত প্ৰতিবেদন দাখিলৰ ব্যৱস্থা কৰক। আৰু কেইবাটাও দাবী আমাৰ আছে। এই বিষয়বিলাক লৈ যেতিয়া মুখ্যমন্ত্ৰীৰ লগত আলোচনা হৈছে, তেতিয়া মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে ইয়াতে বিশেষ তদন্ত কৰাৰ কোনো ফল নাই, কাৰণ বেছি বৰষুণ হোৱাৰ কাৰণে এই দুৰ্ঘটনাটো ঘটিছে। তেওঁৰ ভাষ্যটো হ'ল যে সিদিনাখন ম্যানমাৰতো বৰষুণ হৈছে, নাগালেণ্ডতো বৰষুণ হৈছে, অসমতো বৰষুণ হৈছে, তাৰ কাৰণেই এই বানপানীটো অসমত সৃষ্টি হৈছে। কিন্তু আমি যিসকলে তালৈ গৈছোঁ, অসমৰ সংবাদ মাধ্যম, তেওঁলোকে যিমান খুটি নাটি ইয়াৰ বিৱৰণ দিছে, এই আটাইবিলাকৰ পৰা আমি এটা কথা দেখিছোঁ যে অসমত আমি যিধৰণে বানপানী পাই আহিছোঁ, ডাঙৰ ডাঙৰ বানপানী গৈছে, কিন্তু এইবাৰ যিটো উজনি অসমৰ হ'ল, সেইটো কিন্তু এইবিলাকৰ লগত নিমিলে। এটা যেন আমি কৈছোঁ জলপ্ৰলয়, ঢল নামি আহিছিলে। বিভিন্ন এতিয়া ভিডিঅ' ওলাই আছে, এইবিলাকত দেখা গৈছে কেনেকৈ আপোনাৰ লোহাৰ দলং কেনেকৈ উটুৱাই লৈ গৈছে, কেনেকৈ ৰেল লাইন কেনেকৈ ভাঙি পেলাইছে, মানুহবিলাকৰ ঘৰৰ ওপৰেৰে কেনেকৈ পানী বৈছে, আম গছত কিমান ওপৰলৈ গৈ পেলাই মানুহ নিজকে ৰক্ষা কৰিব লগা হৈছে। গতিকে এইটো এটা স্বাভাৱিক বৰষুণ, অলপ বেছি বৰষুণ হৈছে, তাৰ কাৰণে হোৱা বানপানী বুলি আমি কেতিয়াও নাভাবোঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে কালি ক'লে যে এইটো এটা সকলোতে হোৱা বৰষুণৰ কাৰণে ঘটনাটো হৈছে। আমি এইটো মানি ল'ব পৰা নাই। আমি সেইকাৰণে দাবী উত্থাপন কৰিছোঁ যে এটা বিশেষজ্ঞ কমিটি গঠন কৰা দৰকাৰ, য'ত আপোনাৰ ভূগোল জনা, জিঅ'লজি জনা, ইঞ্জিনিয়াৰিং চায়েন্স জনা,
এনভাইৰনমেণ্টেল ছায়েন্স জনা, এইবিলাক জনা মানুহৰ লৈ পেলাই বিশেষজ্ঞ কমিটি কৰা দৰকাৰ। আৰু এই বিশেষজ্ঞ কমিটি অসম চৰকাৰে কৰিলে তাৰ উদ্দেশ্য সফল নহ'ব। কাৰণ আমি সকলোৱে জানো যে এই বানপানীৰ ক্ষেত্ৰত নাগালেণ্ডৰ এটা বিৰাট ভূমিকা। নাগালেণ্ডৰ পৰা বৈ অহা পানী, তাত ঘটা ঘটনা, কোনোবাই কৈছে কয়লা খনন, শিল খনন, এই গোটেইবিলাক লৈ পেলাই বানপানীটো এটা ভয়াৱহ ৰূপ লৈছে। গতিকে কেন্দ্ৰীয় চৰকাৰে বিশেষজ্ঞ কমিটি গঠন কৰাৰ কাৰণে নিশ্চয় পদক্ষেপ গ্ৰহণ কৰিব লাগিব। কালি মুখ্যমন্ত্ৰী আৰু এটা কথা তেওঁ কৈছে যে কয়লা খননৰ বিশেষ ভূমিকা নাই, শিল খনন হৈ আছে। এই শিল খননটো হোৱা কাৰণে আমাৰ এই তাতে আমাৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। তেনেহ'লে যদি নাগালেণ্ডত এই ধৰণে যদি শিল খনন, কয়লা খনন হৈ থাকে, আৰু এইবিলাক হৈছে পাহাৰত, আমাতকৈ ওপৰত, তেওঁলোকে যি কাম কৰিব তাৰ অৱশ্যে তাৰ প্ৰভাৱবিলাক অসমত পৰিব। তেতিয়াহ'লে এইটো কেনেকৈ বন্ধ কৰা যাব? সেইকাৰণে আমি তাতে দাবী উত্থাপন কৰিছোঁ, আপোনালোকৰ যি 4 নম্বৰ দাবী, কেন্দ্ৰীয় চৰকাৰক আমি যিটো দাবী উত্থাপন কৰিছোঁ, 3 নম্বৰ দাবী, তাত এটা কথা আমি কৈছোঁ, দুটা কথা আছে। এটা হৈছে আমাৰ নদীবান্ধ সম্পৰ্কে, মই সেইটোলৈ আহিম। তাৰ লগতে আমি এটা দাবী উত্থাপন কৰিছোঁ যে পাহাৰীয়া ৰাজ্যসমূহৰ পৰা অসমৰ মাজেৰে বৈ যোৱা নদীসমূহৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া প্ৰাধিকৰণ স্থাপন কৰক। যিটো এটা নাগালেণ্ড, অসম, অৰুণাচল, মেঘালয়, আটাইবিলাক ৰাজ্যক, মিজোৰাম, আটাইবিলাক ৰাজ্যক লৈ পেলাই এটা ৰিভাৰ অথৰিটি, ডক্টৰ মনমোহন সিং থাকোঁতে, প্ৰধানমন্ত্ৰী থাকোঁতে তেওঁ এটা ঘোষণা কৰিছিল যে এই ধৰণৰ এটা ৰিভাৰ, নৰ্থ ইষ্ট ৰিভাৰ অথৰিটি হ'ব। তাতে নদীখনটো তাত আৰম্ভ হৈছে, বাট আমাতকৈ ওপৰত আছে, কিন্তু এইখনটো তললৈকে বৈ আহিব। তললৈ বৈ আহিলে তাৰ প্ৰভাৱটোতো আমি অসমে ফেচ কৰিব লাগিব। এতিয়া অৰুণাচলত বান্ধ হৈছে, তেওঁলোকে তাৰ কাৰণে ৰয়েলটি পাব, অসমে কি পাব? নাগালেণ্ডত এই ঘটনাবিলাক ঘটি আছে, শিল খান্দি আছে, তেওঁলোকে ৰয়েলটি পাই আছে, কয়লা খান্দি আছে, তেওঁলোকে ৰয়েলটি পাই আছে, আমি কি পাম? তাৰ কুফলবিলাক আমি পাইছোঁ। সেইকাৰণে আমি কৈছোঁ, দাবী উত্থাপন কৰিছোঁ কেন্দ্ৰীয় চৰকাৰক মুখ্যমন্ত্ৰীৰ মাজেৰে যে এটা উমৈহতীয়া এটা অথৰিটি, ৰিভাৰ অথৰিটি এটা স্থাপন কৰিব লাগে। সেই দাবীটো আমি উত্থাপন কৰিছোঁ। আৰু নদী বান্ধৰ প্ৰভাৱটো কেনেকুৱা আমি সকলোৱে দেখিছোঁ। কেইদিনমান আগতে মাত্ৰ অসমত কি ভয়াৱহ মানুহৰ মাজত আতংক ঘোষণা কৰিছে যে কুৰিচু বান্ধৰ পানী এৰিব। একেদিনাখনে ঘোষণা কৰিছে যে আপোনাৰ দৈয়াঙৰ এই যিটো নাগালেণ্ডৰ পৰা পানী গোলাঘাট বা নগাঁও পৰ্যন্ত তাৰ প্ৰভাৱ আহে, তাৰ পৰা পানী এৰিব। এই যে অসমৰ চাৰিওফালে নদী বান্ধ হ'ব ধৰিছে, ইতিমধ্যে সোৱণশিৰি কমিশ্যন হ'ল, ৰঙা নদীয়ে আমাক বিহু দেখুৱাই আছে। দিবাং, আটাইতকৈ ডাঙৰ বান্ধটোৰ নিৰ্মাণ অৰুণাচলত এতিয়া চলি আছে। এই ধৰণে যদি প্ৰায় 50টা ডাঙৰ ডাঙৰ বান্ধ অৰুণাচলত যদি নিৰ্মাণ হয়, তাৰ প্ৰভাৱটো অসমত কি হ'ব? আমি সেইকাৰণে কৈছোঁ যে এই নদী বান্ধবিলাকৰ যিটো সামগ্ৰিক প্ৰভাৱ, কুমুলেটিভ ইফেক্ট, এইটো কি হ'ব? কাৰণ একেলগে পানী এৰিব। বৰষুণ যেতিয়া বেছি হয় তেতিয়াইতো নদী বান্ধবিলাকৰ পৰা পানী এৰে, আৰু বৰষুণ এটা সময়তে বেছি হ'ব। এইটো এটাই ভৌগোলিক এটা জোন। গতিকে তেতিয়া অসমৰ অৱস্থাটো কি হ'ব? ইমানবিলাক নদী বান্ধ হৈ আছে, ইতিমধ্যে থকাকেইটা আমাক বিহু দেখুৱাই আছে। গতিকে এই এফেক্টটো বিবেচনা নকৰাকৈ কোনো নদী বান্ধ নিৰ্মাণ কৰিব নালাগে। সকলো নিৰ্মীয়মান নদী বান্ধৰ কাম বন্ধ ৰাখিব লাগে। এইটো কেন্দ্ৰীয় চৰকাৰে কৰিব লগা কাম। কিন্তু অসম চৰকাৰে মতামত দিব পাৰে। মুখ্যমন্ত্ৰীয়ে বা অসম চৰকাৰে এইবিলাকৰ পৰা মূৰ পুলকা দি থাকিলে নহ'ব। কেন্দ্ৰীয় চৰকাৰে বেয়া পাব, অমিত শ্বাহে বেয়া পাব, নৰেন্দ্ৰ মোদীয়ে বেয়া পাব বুলি আমাৰ মুখ্যমন্ত্ৰীয়ে এইবিলাকৰ পৰা আঁতৰি গৈ ক'ৰবাত ইউটিউবৰ বিষয়টো আনে, ক'ৰবাত তেওঁ অন্য বিষয়লৈ যায়। কিন্তু এই যে মূল বিষয়বিলাকলৈ তেওঁ যাব খোজা নাই, যে তেওঁলোকৰ নেতৃত্ব তেওঁলোকে বেয়া পাব। কিন্তু তেওঁলোকৰ নেতৃত্ব অসমতকৈ ডাঙৰ হ'ব নোৱাৰে। গতিকে আমাৰ ফালৰ পৰা এই দাবীটো কালি আমি উত্থাপন কৰিছোঁ। আৰু এটা দাবী আমি উত্থাপন কৰিছোঁ, অসমত যিটো বানপানী হৈ গ'ল, এইটো এটা অস্বাভাৱিক প্ৰাকৃতিক দুৰ্যোগ। গতিকে ইয়াক কিয়
নেশ্যনেল ডিজাষ্টাৰ বা আমাৰ বহুত ক্ষেত্ৰত ঘোষণা কৰে কেলামিটি অফ ছিভিয়াৰ নেচাৰ, অৰ্থাৎ জাতীয় দুৰ্যোগ বুলি এতিয়ালৈকে কিয় ঘোষণা কৰা নাই? কাৰণ জাতীয় দুৰ্যোগ বুলি ঘোষণা কৰিলে তাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে বহু পৰিমাণে ল'ব লাগিব। ভাৰতবৰ্ষত বিভিন্ন সময়ত যেতিয়া বিপৰ্যয় আহিছে, প্ৰাকৃতিক বিপৰ্যয় আহিছে, তেতিয়া কিন্তু জাতীয় দুৰ্যোগ বুলি ঘোষণা কৰিছে, কেলামিটি অফ ছিভিয়াৰ নেচাৰ বুলি কয়, যিটোক আমি নেশ্যনেল ডিজাষ্টাৰ বুলি ক'ব পাৰোঁ। তেওঁলোকে কিন্তু এতিয়ালৈকে অসমৰ এই বানপানীক জাতীয় দুৰ্যোগ বুলি ঘোষণা কৰা নাই। গতিকে আমাৰ ফালৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ যে অসমৰ এই উজনি অসমত যিটো বানপানী হৈ গ'ল, এইটোক জাতীয় দুৰ্যোগ বুলি ঘোষণা কৰিব লাগে। এই দাবী আমি মুখ্যমন্ত্ৰীৰ জৰিয়তেই আমি কালি উত্থাপন কৰিছোঁ। আৰু এটা দাবী উত্থাপন কৰিছোঁ যে অসমৰ বানপানী গৰাখহনীয়া সমস্যাক জাতীয় সমস্যা হিচাপে বিবেচনা কৰি ইয়াৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব লাগে। স্থায়ী জাতীয় সমস্যা নে জাতীয় সমাধান, এই বিতৰ্ক অৰ্থহীন। সমাধান তেতিয়া আহিব যেতিয়া জাতীয় সমস্যা হ'ব। গতিকে জাতীয় সমস্যা হিচাপে বিবেচনা কৰি অসমৰ বানপানীক, কাৰণ ই স্বাভাৱিকভাৱে জাতীয় সমস্যা। অসমৰ বানপানীত যে হয়, যিবিলাক নদীৰ কাৰণে হয়, এইবিলাক অন্য ৰাজ্যৰ পৰা আহিছে, ভূটানৰ পৰা বৈ আহিছে। গতিকে কেৱল অসম চৰকাৰে যিমানে সদিচ্ছা নাথাকক, যিমানে টকা পইচা নাথাকক, কেতিয়াও ইয়াক অসম চৰকাৰে অকলে সমাধান কৰিব নোৱাৰে। গতিকে আমাৰ দাবীটো হ'ল ইয়াক জাতীয় সমস্যা হিচাপে বিবেচনা কৰিলেহে ভূটানৰ লগত কথা পাতিব, অৰুণাচল চৰকাৰৰ লগত কেন্দ্ৰীয় চৰকাৰে কথা পাতিব পাৰিব, নাগালেণ্ডৰ লগত কথা পাতিব পাৰিব। গতিকে অসমৰ জাতীয় সমস্যা হিচাপে ঘোষণা কৰি পেলাই, বিবেচনা কৰি পেলাই অসমৰ বানপানীক ইয়াৰ সমাধানৰ, স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব লাগে। এই দাবীটো আমি আমাৰ ফালৰ পৰা উত্থাপন কৰিছোঁ। আৰু সাহায্য পুনৰ সংস্থাপনৰ ক্ষেত্ৰতো আমি প্ৰায় 10টা দাবী আপোনালোকৰ আগত দিছোঁ। এই 10টা দাবী আমি তেওঁলোকৰ আগত উত্থাপন কৰিছোঁ। এতিয়া ঘৰ ভাঙিলে দিছে কিমান? 1,20,000 টকা। ইন্দিৰা আৱাস যোজনাবিলাকত গাঁও অঞ্চলত ঘৰ বনালে 1,50,000 টকা দিয়ে। আৰু যিবিলাকে ঘৰ বনাইছে, ইন্দিৰা আৱাস যোজনা ঘৰ বনাইছে, তেওঁলোকে জানে 1,50,000 টকাত ঘৰ এটা কোনোমতেই নহয়। কিন্তু ইয়াত লিখা আছে, যিখন আমাৰ মেনুৱেল আছে, যাৰ মতে এই ৰাজ্য চৰকাৰে 1,20,000 বুলি কৈছে, মাত্ৰ 1,20,000। আমি কৈছোঁ ঘৰটো যদি সম্পূৰ্ণ ভাঙি গৈছে বা কমপ্লিটলি ডেমেজড হয়, কমপ্লিটলি নাইকিয়া হৈ গৈছে, নহ'লে কমপ্লিটলি ডেমেজ, এনেকুৱা ঘৰবিলাকত অন্ততঃ 10 লাখ টকা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক। আৰু যিবিলাক বেয়াকৈ ভাঙি গৈছে, বেডলি ডেমেজ যিটো লিখা আছে তাতে, এই বেডলি ডেমেজত তাতে মেনুৱেলত দিয়া আছে 6,500 টকা। আমাৰ দাবী হ'ল কমেও 5 লাখ টকা এই বেডলি ডেমেজ ঘৰবিলাকৰ কাৰণে দিব লাগে। গতিকে এই ধৰণৰ দাবীবিলাক উত্থাপন কৰিছোঁ। চাব, গৰু মৰিছে কাৰোবাৰ 500, কিছুমান তাতে নেপালী খতিতে ওলাইছে, অন্যতে ওলাইছে 15জনী। কিমান দিব ক্ষতিপূৰণ? কিমান দিব? মেক্সিমাম 3জনী। মুৰ্গী মৰিছে কাৰোবাৰ 500, দিব কিমান? মেক্সিমাম 100। আপোনাৰ ছাগলী দিব কিমান? মাত্ৰ 5টা বোধা। গতিকে এই ঊৰ্ধ্বসীমা দি এই যিটো ক্ষতিপূৰণ তেওঁলোকে ঘোষণা কৰিছে, ই কোনোমতেই মানুহৰ জীৱন জীৱিকা ঘূৰাই দিব নোৱাৰে। ইয়াত প্ৰশ্ন হৈছে, মানুহবিলাকে পানী শুকালে কৰিব কি? গৰু উটি গ'ল, খাদ্য নাইকিয়া হ'ল। গতিকে আমাৰ ফালৰ পৰা আমি দাবীটো উত্থাপন কৰিছোঁ যে এই ঊৰ্ধ্বসীমাবিলাক আঁতৰাই দিয়ক, ভালকৈ এছেছমেণ্ট কৰক। যদি কাৰোবাৰ 300 গৰু মৰিছে, তাৰ কাৰণে এইটোতো তেওঁৰ কাৰণে মৰা নাই, এইটো কোনোবা বেমাৰত মৰা নাই। গতিকে ইয়াৰ দায়িত্ব চৰকাৰে ল'ব লাগিব। গতিকে আমি এই ধৰণে বিভিন্ন দাবীবিলাক উত্থাপন কৰিছোঁ। আমি কৈছোঁ যে 6 মাহলৈ অন্ততঃ বিনামূলীয়া খাদ্য এই অঞ্চলবিলাকত যোগান ধৰক। তেনেকৈ আপোনাৰ খেতি, কিছুমানে এতিয়া খেতি কৰিব বিচাৰিব, কঠীয়া নাপায়। এতিয়ালৈকে চৰকাৰক আমি যিটো মতি গতি দেখিছোঁ, যিমান মানুহ ক্ষতিগ্ৰস্ত, সিমানখিনি কঠীয়াৰ কাৰণে কিন্তু চৰকাৰী উদ্যোগ নাই। আমি সাধাৰণ যিবিলাক, আমি আমাৰ ফালৰ পৰা যিখিনি পাৰিছোঁ কৰিছোঁ। মই দেখিছোঁ অন্যান্য লুৰিণজ্যোতি গগৈক দেখা পাইছোঁ, তেওঁ ভালকৈ কঠীয়াৰ ক্ষেত্ৰত এটা ভূমিকা লৈছে, হয়তো ৰাইজৰ দলে এটা ভূমিকা লৈছে। সেইটো এটা মানে নন গভৰ্ণমেণ্ট ইফৰ্ট। চৰকাৰী উদ্যোগটো কি? তালৈকে আমি কৈছোঁ যে অন্ততঃ মাটিখিনি বিনামূলীয়াকৈ চহাই দিয়াৰ ব্যৱস্থা কৰক।
ট্ৰেক্টৰখন অন্তত চলাই পেলাই চৰকাৰে মাটিখিনি বিনামূলীয়াকৈ চহাই দিয়াৰ ব্যৱস্থা কৰক। এই দাবীবিলাক আমাৰ ফালৰ পৰা উত্থাপন কৰিছোঁ আৰু আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি কেন্দ্ৰীয় যি বানমন্ত্ৰী তেওঁলোকৰ ওচৰলৈও আমি স্মাৰকপত্ৰ আমি প্ৰদান কৰিবলৈ ব্যৱস্থা ল'ম। আৰু কেৱল স্মাৰকপত্ৰ দিয়াটোতে আমি জানো যে এইখন চৰকাৰে স্মাৰকপত্ৰ দিলে লৰচৰ নকৰে। গতিকে 21 আগষ্টত সমগ্ৰ অসমতে আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। সমগ্ৰ অসমত সেইদিনাখন এই বানপানীক কেন্দ্ৰ কৰি যিবিলাক দাবী উত্থাপন কৰিছোঁ, আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ জৰিয়তে আমি দাখিল কৰিছোঁ, এই দাবীবিলাকক কেন্দ্ৰ কৰি আমি সমগ্ৰ অসমতে দাবী দিৱস পালন কৰিম। পৰৱৰ্তী সময়ত যদি চৰকাৰে লৰচৰ নকৰে তেনেহ'লে তাৰ পৰৱৰ্তী সময়ত আৰু তীব্ৰ কাৰ্যসূচী ইতিমধ্যে পৰিকল্পনা আমি কৰি থৈছোঁ। এই কাৰ্যসূচীবিলাক আমি দ্ৰুততে আমি জনসাধাৰণক লৈ পেলাই আগবঢ়াই নিম বুলি আমি সিদ্ধান্ত লৈছোঁ। এতিয়া আমাৰ মাজত প্ৰাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰ আছে, প্ৰশ্নও যদি আপোনালোকে কৰিব পাৰে। আমাৰ ফালৰ পৰা গোটেইখিনি কথা বিশদভাৱে আপোনালোকক জনোৱা হৈছে। আমি পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচীও মোটামুটিভাৱে আমি ঠিক কৰিছোঁ। 21 তাৰিখে আমি সমগ্ৰ ৰাজ্যতে ইয়াত প্ৰতিবাদ কৰিম। বানৰ বিষয়টো লৈ পেলাই ৰাজ্যিক চৰকাৰৰ নিষ্ক্ৰিয়তা আপোনালোকেও জানে। 7 দিনলৈকে বান আৰম্ভ হোৱাৰ 7 দিনলৈকে চৰকাৰ প্ৰায় অনুপস্থিত আছিল। এইটো এটা অভূতপূৰ্ব কথা, যিটো আমি খুবেই এপ্ৰিচিয়েট কৰিছোঁ। অসমৰ জনসাধাৰণে নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহেও এইবাৰ বন্যাত এক সাহসী ভূমিকা লৈ পেলাই যিধৰণে জঁপিয়াই পৰিলে, যদি জঁপিয়াই নপৰিলেহেঁতেন তেতিয়াহ'লে অসমৰ এই বন্যাই আৰু বহু মানুহৰ প্ৰাণহানি কৰিলেহেঁতেন। আৰু এইটো চৰকাৰৰ ব্যৰ্থতা, কিন্তু ৰাইজৰ এটা অতি উদ্যমৰ অংশগ্ৰহণে অসমখনক বচাইছে, এই জিলা 3খনক বহু পৰিমাণে বচাইছে। কিন্তু এতিয়াও এই ৰাজ্যখনত এই বন্যাক্ৰান্ত মানুহৰ আমি অঞ্চললৈকে গৈছোঁ, কিছু ৰিলিফ আমি হয়তো দিছোঁ। ৰিলিফটো বৰ সাংঘাতিক পৰ্যাপ্ত হৈছে বুলি মই নকওঁ, কিন্তু কথাটো হৈছে যিটো অৱস্থা সৃষ্টি হৈছে, এতিয়াও পথাৰ পানীৰ তলত ডুব গৈ আছে। পথাৰত একাঠু বোকা পৰিছে। সেই বোকা আঁতৰ কৰাৰ কোনো ব্যৱস্থা যদি কৰা নাযায় তেতিয়াহ'লে খেতি এইবাৰেতো নহয়, বহু বছৰলৈকে খেতি কৰিব নোৱাৰিব। কাৰণ দিখৌৰ নৈৰে যি পানী আহিলে, পানীৰ লগত যিটো বোকা আহিছে, এই বোকাৰ লগত শিল আহিছে, কয়লাৰ গুৰি আহিছে, কয়লা আহিছে। এই কয়লা, শিল আৰু বোকাই যেনেকৈ পথাৰ ঢাকিছে, এই পথাৰত অচিৰে যে খেতি কৰিব পাৰিব এই অৱস্থাটো সৃষ্টি নহ'ব যদি আমাৰ চৰকাৰে যদি বিশেষ ব্যৱস্থা গ্ৰহণ কৰি পেলাই এই বোকা আঁতৰ নকৰে। যদি বোকা আঁতৰ নকৰে বহু বছৰলৈকে খেতি কৰা সম্ভৱ নহ'ব। কিন্তু তাৎক্ষণিকভাৱে যিখিনি মাটিত হয়তো খেতি কৰিব পৰা এটা অৱস্থাৰ সৃষ্টি হ'ব যদি বোকাটো কিছু আঁতৰাই দিয়ে। বোকাটো আঁতৰাই দিয়া বৰ অসম্ভৱ কাম নহয়। ৰাজ্যিক চৰকাৰে এখন সিদ্ধান্ত ল'লে বোকা আঁতৰাই দিব পাৰে। বোকাটো আঁতৰাই দি পেলাই তাত খেতিৰ উপযোগী কৰি মাটিখিনি যদি এতিয়া প্ৰস্তুত নকৰে, কাৰণ ইতিমধ্যে ভাদৰ মাহ চলি আছে, সৌভাগ্যক্ৰমে শিৱসাগৰ জিলাত খেতিৰ বতৰটো ভাদৰৰ শেষলৈকে চলে। এইটো নামনি অসমত হোৱা হ'লেতো সৰ্বনাশটো হৈয়ে গৈছিল, কাৰণ নামনি অসমত ভাদত খেতিটো আৰম্ভ নকৰে বা ভাদৰলৈকে নাযায়। এতিয়া আমি যিটো গৈ গম পাইছোঁ, আমিও কঠীয়া পাৰিছোঁ, আমাৰ পক্ষৰ পৰা আমি কঠীয়া পাৰিছোঁ। এই কঠীয়া 21 দিনত ৰুবৰ কাৰণে ৰেডি হ'ব। কিন্তু এতিয়া ৰুব পাৰিব, সেইখিনি কঠীয়া ব্যৱহাৰ কৰিব পাৰিব। এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কঠীয়া গৈছে। আমি দাবী কৰিছিলোঁ চৰকাৰক, ওখ ঠাই বহু আছে, কেইবাখনো কৃষি ফাৰ্ম অসম চৰকাৰৰ আছে। মই গৰুখুটিৰ কৃষি ফাৰ্মৰ কথা কোৱা নাই, গৰুখুটিতো আছে কৃষি ফাৰ্ম। এনে পৰি থকা কৃষি ফাৰ্ম য'ত হাজাৰ হাজাৰ বিঘা মাটি আছে, ওখ মাটি, তাত যদি তাৎক্ষণিকভাৱে কঠীয়াৰ পৰাৰ কামটো কৰি পেলাই কঠীয়াটো ৰেডি ৰাখিলেহেঁতেন, ভাদৰৰ শেষত হয়তো অসমৰ মানে শিৱসাগৰ জিলা, চৰাইদেউ জিলা, যোৰহাট জিলাৰ কৃষকে খেতি কৰিব পাৰিলেহেঁতেন। কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ কোনো মনোযোগ নাই। তেওঁলোকে আং বাং কথা বতৰা কৈ পেলাই মানুহে অংশগ্ৰহণ কৰিছে ব্যাপক ৰিলিফৰ কাৰণে। এতিয়া সেই ৰিলিফ সংগ্ৰহত বাধা প্ৰদান কৰা, আৰু বাধা প্ৰদান কৰাই নহয়, একেবাৰে ব্যৱস্থা গ্ৰহণ কৰিব, পুলিচি ব্যৱস্থা গ্ৰহণ কৰিব আদি হুমকি দি
যিটো প্ৰক্ৰিয়াৰ কাৰণে অসমখন বাছিল, অসমৰ 3খন জিলা বাছিল, সেই প্ৰক্ৰিয়াটোকে স্তব্ধ কৰিবলৈ বিচাৰিছে। কাৰণ সেইকাৰণে আমাৰ কাৰণে এইখন চৰকাৰৰ কাম কাজ, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনৰ কাম কাজ এটা নুবুজা সাঁথৰত পৰিণত হৈছে। আৰু আমি এইটো এটা জনবিৰোধী চৰকাৰ বুলি আমি গণ্য কৰিছোঁ। কাৰণ জনসাধাৰণ যেতিয়া বিপদত, এই বিপদৰ পৰা জনসাধাৰণক সকাহ দিয়া, তেওঁলোকক মুক্ত কৰা বিপদৰ পৰা, তাৰ কোনো বিশেষ সংহত পদক্ষেপ এইখন চৰকাৰে গ্ৰহণ কৰা নাই। আৰু আজি তাৎক্ষণিকভাৱে সেইকাৰণে আমি আন্দোলনৰ কাৰ্য, কাৰণ যদি আমি মেমৰেণ্ডাম দিছোঁ, সাংবাদিক মেল কৰিছোঁ, আমি তালৈকে গৈছোঁ, মানুহৰ কথা শুনিছোঁ, আমাৰ কথাও কৈছোঁ, তাত চৰকাৰে যদি সদৰ্থক পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহ'লে নিশ্চিতভাৱে আমি আন্দোলনৰ পথলৈকে যাব লাগিব। 21 তাৰিখে আমাৰ প্ৰথম পৰ্যায়ৰ কাম আন্দোলনৰ আমি প্ৰতিবাদ সাব্যস্ত কৰিম। তাতো যদি মন কাণ নিদিয়ে, তেতিয়াহ'লে বিভিন্ন দল সংগঠনসকলৰ সহযোগতে এইখন চৰকাৰক এই বন্যাৰ সমস্যা মোকাবিলা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো ব্যৰ্থতা, এই ব্যৰ্থতাক উদঙাই দি পেলাই যাতে অসমখনক বচাবৰ কাৰণে সঠিকভাৱে এই বন্যাৰ উৎস ক'ত আছে, কি উৎস কাৰকত এই বন্যা হৈছে, তাৰ অনুসন্ধান কৰাৰ ব্যৱস্থা কৰোৱা, তাৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰি ইয়াক বাধা প্ৰদান কৰা। নহ'লে প্ৰতি বছৰে বৰষুণ হ'ব, নাগালেণ্ডত বৰষুণ হ'ব, বানপানী অসমত হ'ব, ভূটানত বৰষুণ হ'ব, বানপানী অসমত হ'ব, নদী বান্ধ এসোপা বান্ধি আছে, নদী বান্ধৰ পৰা পানী এৰিব, অসমত বানপানী হ'ব। এই বানপানীৰ অভিশাপৰ পৰা আমাৰ ৰাজ্যখন আমি মুক্ত হ'ব নোৱাৰে। এই কথাটো আমি স্পষ্টভাৱে অনুভৱ কৰি আজি এই পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। বদৰুদ্দিন আজমল ডাঙৰীয়া শিক্ষা জগতত কিমান অৰিহণা আছে অসমৰ প্ৰতিজন মানুহে হয়তো জানে। তাৰ উপৰিও তেখেত এজন সমাজসেৱক। সেই হিচাপত তেখেতে যি বানপানী হ'ল উজনিত, সেই বানপানীত ককবকাই থকা মানুহখিনিৰ মাজলৈও আগবাঢ়ি গৈছে। তেখেতৰ সামৰ্থ্য অনুসৰি তেখেতে যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়ালে। খোৱা বস্তুতে হওক, মেডিচিনতে হওক, বিভিন্নজনক বিচনা পৰ্যন্ত কিনি দিছে। লক্ষ লক্ষ কোটি ঘৰত তেখেতে খৰচ কৰিছে। তাৰপিছত তেখেতে পৰিণাম পালে কি? এগৰাকী জ্ঞানহীন, অভদ্ৰ, চোৱা চেলেকা মহিলাই এটা সংবাদ মাধ্যমৰ জৰিয়তে ইমান বেয়াকৈ তেখেতৰ বিষয়ে ক'লে। তাৰপিছত আহিল জয়ন্ত মল্লৱ বৰুৱা। জুবিনদাই সঁচাই কৈছিল, জয়ন্ত মল্লৱ বৰুৱা ডাঙৰীয়াও বহুত তুচ্ছ তাচ্ছিল্য কৰি তেখেতক বহুত কথা শুনালে। তেখেতক বাংলাদেশী বুলিও সজালে। এতিয়া প্ৰশ্ন হ'ল, বাংলাদেশীজনে কেনেকৈ বিধায়ক হ'ল? এইটো চৰকাৰলৈ পোনপটীয়া প্ৰশ্ন। আৰু যদি তেখেত বাংলাদেশী নহয়, বদৰুদ্দিন আজমল ডাঙৰীয়াই তেখেতক 500 কোটি বা 1000 কোটি টকাৰ মানহানি কেছ দিব লাগে। তেখেতৰ নামত কিয় মিছা অপজা দিলে? আৰু ইমান বেয়াকৈ ক'বলৈ তেখেতে অধিকাৰ কেনেকৈ পালে? তেখেতে কি কৰিলে? উজনি অসমৰ ৰাইজৰ এই বিলৈ অৱস্থাত তেখেতৰ অৰিহণা কিমান আছিল? তেখেতে কৰিব পাৰিছিলনে তেখেতে কৰা, আজমল ডাঙৰীয়াই কৰাৰ দৰে? উজনি অসমৰ ৰাইজে সেইখিনি অনুভৱ কৰিছে যে কোন সময়ত তেখেতে কি বস্তু পাইছে, কিমান সকাহ পাইছে। 6-7 দিন 8 দিনলৈকে চৰকাৰৰ উমঘামেই নাই। চৰকাৰৰ মানুহ সেই স্থানত পাবলৈ, উপস্থিত হ'বলৈ সক্ষম হোৱা নাই। কিয় ইমান ব্যৰ্থ হ'ল আপোনালোক? আপোনালোকৰ ব্যৰ্থতা থাকিবলৈ অসমখনক আকৌ জ্বলাব বিচাৰিছে নেকি? হিন্দু মুছলমান কৰিব বিচাৰিছে নেকি? এইবোৰৰ পৰা অলপ আঁতৰি থাকক। ক'লোহেঁতেন, যদি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ দৰে আপুনিও যদি সেই স্থানত এনেদৰে সহায় কৰি থাকিলহেঁতেন, তেতিয়া তেখেতে ক'ব লাগিছিল যে বদৰুদ্দিন আজমল ডাঙৰীয়া, আপুনি ইয়াৰ পৰা যাওকগৈ, আমি চৰকাৰৰ মানুহ আছোঁ, মই জয়ন্ত মল্লৱ বৰুৱা আছোঁ, আমাৰ কেবিনেট আছে, আমি কৰিম। কিন্তু আপোনালোকে নোৱাৰিলে, যাব নোৱাৰিলে। নগৈ শেহতীয়াভাৱে যেতিয়া মানুহৰ প্ৰাণ উভতি আহিল, তেতিয়া আপোনালোকে ৰাজনীতি কৰিব লৈছে। এইবোৰ জানো ভাল কথা? অসমৰ ৰাইজে দেখি আছে নহয়, ইউটিউবাৰ, ফেচবুক ক্ৰিয়েটৰ, বিভিন্ন ফাউণ্ডেশ্যন, অসমৰ বাহিৰৰ যিবিলাক ফাউণ্ডেশ্যন, সেইবিলাকে যিকোনো প্ৰয়োজনীয় বস্তু মানুহে যি লাগে বুলি কৈছে তাকে ক্ৰয় কৰি তেওঁলোকক দিছে। আপোনালোকে পাৰিছিলনে? গতিকে ভাবি চাব, অসমৰ ৰাইজ সজাগ হৈছে। আৰু এই বানপানী এই বছৰে যে আৰম্ভ হৈছে সেয়া নহয়, ই প্ৰতিটো বছৰৰ বাবে
এটা ৰাস্তা মুকলি হৈ গ'ল। পানী যেতিয়া এবাৰ আহি গ'ল, সেই ৰাস্তা আকৌ অহা বছৰ আকৌ আহিব। গতিকে অহা বছৰ অহাৰ সময়ত আপোনালোকৰ অৰিহণা কিমান চাম। তেতিয়া ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হওক, ইউটিউবাৰ হওক, ভিডিঅ' ক্ৰিয়েটৰ হওক, বিভিন্ন ফাউণ্ডেশ্যন হওক, এইবিলাক নাযায়। আপোনালোকক চাব, আপোনালোক যায় নাযায়। বাহিৰৰ সংগঠনবিলাকে আহি গ্ল'বেল 6 আমি আপোনাৰ ছলমান খানে তাত তেখেতসকলক ডনেট কৰিছে, আজি ঘৰ সাজি আছে। আপোনালোকে কেইটা কৰিলে? চবতছে বেছি কষ্ট কৰা মানুহজনে হৈছে আপোনাৰ অখিল গগৈ ডাঙৰীয়া। পানীয়ে বোকাই দিনে ৰাতিয়ে তেখেতে কষ্ট কৰি আছে। তাৰ বাহিৰেও অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে কোনোবাই যি ধন দি কৰিছে, কোনোবাই শ্ৰম দি কৰিছে। আপোনালোকৰ অৰিহণা ক'ত? এয়া মোৰ মনৰ ভাৱ। কিন্তু মই যাব পৰা নাই, মই তাত গৈ ফিজিকেলি সহায় কৰিব পৰা নাই, কিন্তু মই মোৰ দৰমহা আধা পইচা ব্যয় কৰিছোঁ। তাতেই মোৰ মন শান্তি যে মই কিবা এটা দিব পাৰিলোঁ। মোৰ নামত মই 1000 বটল পানী দিছোঁ, দিবতো পাৰিছোঁ। সেইখিনি মোৰ ফালৰ পৰা মই কৰিছোঁ। আপোনাৰ অৰিহণা কিন্তু মই দেখা নাপালোঁ। গতিকে কথা কোৱাৰ আগত আপুনি চালে ভাল পাম। কথাখিনি আপোনালোকলৈ আগবঢ়ালোঁ, ভাল লাগিলে শ্বেয়াৰ কৰিব। যোৰহাটলৈ আহিছোঁ, সেইটো একো নতুন কথা নহয়, কাৰণ বিয়াই হৈছে যোৰহাটলৈ। এটা কাম আছিলে, এই শ্বুটিঙৰ পৰা আহি পাইছোঁ, মেকআপ আঁতৰোৱাই নাই। ভাবিলোঁ পটককৈ ভিডিঅ'টো বনাই লওঁ, কিয়নো এটা কথাই মোৰ মনত ক্ৰিয়া কৰি আছে সেই অনুষ্ঠানটোৰ পৰাই আচলতে। তাতে মোক এটা প্ৰশ্ন কৰিছিলে মিডিয়াৰ তৰফৰ পৰা যে এতিয়া যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইউটিউবাৰ্ছ হওক, ইনফ্লুৱেঞ্চাৰ্ছ হওক, যিসকলে বান সাহায্যৰ অনুদান তেওঁলোকে গ্ৰহণ কৰিছে নিজৰ একাউণ্টত, আৰু মানে সকলোতো ওলাই আহিব নোৱাৰে, গতিকে তেওঁলোকৰ জৰিয়তে যিসকলে সহায় আগবঢ়াইছে আমাৰ বানাক্ৰান্ত দুৰ্ভগীয়া লোকসকললৈ, সেইবিলাকৰ হেনো নিৰীক্ষণ হ'ব চৰকাৰী তৰফৰ পৰা। মই কি কওঁ, হঠাৎ এটা অনুষ্ঠানৰ মাজত শ্বুটিঙলৈ গৈছোঁ, বহুত মানুহ ঘপককৈ কিবা এটা সুধি দিলে কেতিয়াবা সঠিক যিটো ক'ম বুলি ভাবোঁ চাগে কোৱা নহয়। সেইকাৰণে ভাবিলোঁ মোৰ মনৰ কথাখিনি মই এতিয়া কৈ থওঁ আপোনালোকক। মোৰ এটাই কথা, যিটো মই তালৈ যোৱাৰ পিছদিনাখনে মই এটা লাইভ আহিছিলোঁ, যদি আপোনালোকে দেখিছে। মোৰ এটাই কথা, ইনফ্লুৱেঞ্চাৰ্ছ হওক, ইউটিউবাৰ্ছ হওক, সকলোকে প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এইবাৰ যিটো এটা জাগৰণ সৃষ্টি হ'ল, যি ধৰণেৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰাই আচলতে আমাৰ এই ইমান দুৰ্ভগীয়া এই ঘটনা, যেনেধৰণেৰে সকলোৱে ওলাই আহিছে মানুহে মানুহৰ বাবে, যি ধৰণেৰে সহায় আগবঢ়াইছে, এই ইউটিউবাৰ্ছ বা ইনফ্লুৱেঞ্চাৰ্ছসকলে যি ধৰণৰ এক জাগৰণৰ সৃষ্টি কৰিলে, সজাগতাৰ সৃষ্টি কৰিলে, আপোনালোকলৈ ধন্যবাদ। মই সেইদিনাখন অহাৰ পিছতে এটা ভিডিঅ' কৰিছিলোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এতিয়াই অনুৰোধ জনাইছিলোঁ যে এইবাৰ বান সাহায্য যিটো আহিব, আপুনি ব্যক্তিগতভাৱে যেন সেই ক্ষেত্ৰটো তদাৰক কৰে, একদম শেষৰ টকাটোলৈকে যেন সেই বানাক্ৰান্ত লোকসকলে পায়। আৰু এই কথাটো মই প্ৰত্যেককে ক'ম, ইনফ্লুৱেঞ্চাৰ্ছ, ইউটিউবাৰ্ছ হওক বা চৰকাৰ হওক, CM ফ্লাড ৰিলিফতো যিটো ফাণ্ড আহিছে, তাৰে যেন প্ৰতিটো টকা, প্লিজ অনুৰোধ জনাইছোঁ, তাৰে প্ৰতিটো টকা বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰাও আহিব এতিয়া ডেফিনেটলি। গতিকে সেই প্ৰতিটো টকা বান সাহায্যৰ বাবে আমি হয়তো চব ওলাই যাব পৰা নাই, হাতে কামে লাগিব পৰা নাই, যিসকলে দিছে CM ফাণ্ডতে হওক, ইনফ্লুৱেঞ্চাৰ্ছ, ইউটিউবাৰ্ছৰ একাউণ্টতে হওক, প্ৰতিটো টকাই যেনৰ সদব্যৱহাৰ হয়, বানাক্ৰান্ত লোকসকলে সেই প্ৰতিটো তেওঁলোকলৈ পঠোৱা প্ৰতিটো টকাই পায়। সেয়াই মোৰ অনুৰোধ। ফটো প্ৰুফ লাগে, কিবা প্ৰুফ লাগে, ক'ৰ পৰা দিম আমি? ঘৰত কুকুৰা মৰিলে 50টা 60টা কুকুৰা মৰিলে পেলাই দিলোঁ, ঘৰটো সাঁচি ৰাখিব ন, কেমেৰা আহিব, মোবাইলত চাৰ্জ দিম, ফটো মাৰিম। কৈছে ডেমেজ হোৱা বস্তুটো ফটো লাগে। কোনে বাৰু সেইখিনি ধৈৰ্য থাকে? এফালে বিপদ, পানীত হাবা ধুই খাই ঘূৰি ফুৰিছে, আকৌ দিব লাগে ফটো প্ৰুফ, কিবা প্ৰুফ। শুনিলে নহয়, বুজিলে? এতিয়া এই লোকক আপোনালোকে কি বুলি ক'ব? আনহাতে এই যে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি বিধ্বস্ত হ'ল, খেতিয়কসকলক ক্ষতিপূৰণ প্ৰদান, আজি আপোনাৰ নাগিনীমৰা সেই অঞ্চলটোত যেনেকে কয়লা খনন হৈছে, আজি আপোনাৰ ইয়াত কিবা বাগান এটাৰ কথা কৈছিলে, কি বাগান আছিল দাদা? এইখিনি যে এই ঔগুৰিজান যিটো বাগান, সেই বাগানটোতো আপোনাৰ শিল খননৰ ফলত এই বাগান নাইকিয়া হৈ গৈছে, খতম কৰি পেলাইছে।
গতিকে এই গোটেইবিলাকৰ কাৰণে আমি দেখিছোঁ এই খননটো নিজে নিজে হৈ থকা নাই। এই খননৰ বেকগ্ৰাউণ্ডত ডেফিনেটলি চৰকাৰ বা আপোনাৰ বৰমূৰীয়া থাকিব লাগিব, পাৱাৰ থকা মানুহ থাকিব লাগিব। ইয়াত দায়িত্বৰ পৰা তেওঁলোকে আঁতৰি গ'লে সেইটো কোনো কাৰণতে সম্ভৱ নহয়। কাৰণ এইফালেদি আপোনাৰ এই বেহা বেপাৰ কৰা যিবিলাক আপোনাৰ শিলৰ যিবিলাক গাড়ী, আপোনাৰ ইয়াতে 148 আপোনাৰ ক্ৰেচাৰ আছিলে এই বিহুবৰ অঞ্চলতে, শিলনি নেপালী খুটি 200তকৈ বেছি আছে। অফিচিয়েলি আমি যিটো পাইছোঁ এটা 148টামান ক্ৰেচাৰ আছিলে বুলি কৈছে, তাতকৈ বেছি আছে। ৰাইজে কৈ আছে অবৈধ আছে, ইয়াত অবৈধ আছে, 200তকৈ ওপৰত আছে বুলি ক'লে নে নাই? সেইবিলাক অসমত আছে। কেনেকুৱা লাগে এইবিলাক কথা শুনি থাকিলে? মানে খুব বেছি দুখ লাগে আচলতে যে আজি দেৱীৰাম পানিকাৰ পৰিয়ালটো শেষ হৈ গ'ল আৰু নেপালী খুটিত আৰু কেইবাটাও পৰিয়াল, তেওঁলোকৰ গোটেই ফেমিলি এতিয়া থানবান হৈ গৈছে, তেওঁলোকৰ আত্মীয় হেৰুৱাইছে। আৰু আপোনালোকে দেখিছে এই আচলতে বানত এতিয়ালৈকে 101গৰাকী মানুহৰ মৃত্যু হৈছে। কিমান পশুধন আচলতে পানীত উটি গৈছে তাৰ হিচাপ নাই। ঘৰবিলাক আপোনালোকে দেখিছে চেদেলি ভেদেলি হৈ পৰি আছে। আৰু কিমান আপোনাৰ ইয়াতে দেখিব কিমান ডাঙৰ ডাঙৰ গছ নাগালেণ্ডৰ পৰা আহি আচলতে ঘৰবিলাক মহতিয়াই লৈ গ'ল, সেইবিলাক দেখিছে। চাৰিওফালে আপোনালোকে দেখিছে ইয়াত বাঁহ গছ দেখিব, ইয়াত ডাঙৰ ডাঙৰ গছ, মানে কেনেকুৱা এটা ভয়ংকৰ আচলতে দুৰ্যোগ আহিলে। আৰু সেই দুৰ্যোগটোৰ কাৰকবিলাক আমি আচলতে চাবলৈ যত্ন কৰিছোঁ। এই 23টা দিনত আমি দেখিছোঁ যে এই নগা পাহাৰ, এইটো মন জিলাত পৰে, এই নাগালেণ্ডত যি ধৰণে কয়লা খনন হৈছে, ইয়াত ওচৰে পাজৰে আমি দেখিছোঁ বহুত জেগাত আপোনাৰ শিলৰ খনন হৈছে, অবৈধ শিলৰ খনন। সেইটো নাগালেণ্ডৰ কয়লা খননটো বৈধ বুলি কৈছে, তেওঁলোকক পাৰ্মিশ্যন দিছে, তেনেকৈ তেওঁলোকে কৰিছে বুলি। তাৰপৰা এনেকুৱা ষ্টেটমেণ্ট দেখিছোঁ, তেওঁলোকৰ প্ৰেছ কনফাৰেন্স দেখিছোঁ। আৰু আমি দেখিছোঁ যে এই যিটো আচলতে প্ৰলয়ংকাৰী বান আহিলে, এই বানটো সঁচা সঁচিকৈ যদি ভালকৈ আপুনি চায় তেতিয়া দেখিব সেইটো ডেফিনেটলি মানৱ সৃষ্ট হয়, প্ৰাকৃতিক দুৰ্যোগ নহয়। বৰষুণ আহিছিলে, সেইটো চবেই স্বীকাৰ কৰিছে যে বৰষুণ ধাৰাবাহিক, মানে কি আপোনাৰ প্ৰবল ভাৱে বৰষুণ হৈছে কেইবা ঘণ্টা জোৰা। আৰু তাৰ বৰষুণৰ ফলস্বৰূপে মানে কি আগতে যিবিলাক অবৈধ কয়লা খনন বা শিল খননৰ কাৰণে যিবিলাক হোল হৈ আছিলে, যিবিলাক হ্ৰদ সৃষ্টি হৈছিলে, যিবিলাক পুখুৰীৰ সৃষ্টি হৈছিল, তাত আগৰ পৰাই আচলতে পানী জমা হৈ আছিলে। আৰু এইবাৰ যিটো আপোনাৰ বৰষুণ দিলে, সেই বৰষুণৰ পাছত, প্ৰচণ্ড বৰষুণৰ পাছত তাত আচলতে কোনো ধৰণৰ বেলেঞ্চ ৰক্ষা নহ'ল, মানে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰে। তাৰ আগতে জমা হোৱা পানীখিনি আছে, নতুনকৈ যিবিলাক পানী আহিলে এইবিলাক মহতিয়াই লৈ আহিলে, সেইবিলাক খালী হৈ আছে জেগাবিলাক দেখিছে আপোনালোকে, যে গোটেই ভূমিস্খলনৰ ফলত যেনেকৈ আপোনাৰ টচনচ কৰি গোটেই পানীখিনি আহিলে ডাইৰেক্ট খুন্দিয়াইছে নেপালী খুটি। তাৰ পাছত এই পৰিণতি আপোনালোকে দেখিছে। গতিকে এই ক্ষেত্ৰত আমি দেখিছোঁ যে চৰকাৰখন এই মুহূৰ্তত আমি দেখিছোঁ যে তেওঁলোকে এতিয়া দায়িত্ব স্বীকাৰ নকৰে। এতিয়া কয়লা খননৰ কাৰণে আমি দেখিছোঁ সেই গোটেই কাৰবাৰটোত অসমৰে মানুহবিলাক জড়িত হৈ আছে, ইয়াৰ স্থানীয় বিধায়ক জড়িত হৈ আছে। আমি দেখিছোঁ অকণমান সময় ৰখাই কথা মই কৰিম, আপোনাৰ কথা জানিব বিচাৰিছোঁ যে এতিয়া কথাটো হৈছে যে আপুনি এটা কথা ক'লে যে নাগালেণ্ডত কয়লাৰ খনন হৈছে আৰু সেই কয়লা খননৰ ফলতে এই কৃত্ৰিম বানপানী যে মানৱ সৃষ্টি বানপানী, গতিকে এই বানৰ যিটো গাঁথা আমি দেখিলোঁ, আচলতে বহু লোকৰ লাখ লাখ মানুহৰ আচলতে খেতি মাটি শেষ হ'ল, পশুধন গ'ল, মানুহৰ মৃত্যু হ'ল। হ'লেও চুবুৰীয়া এখন চুবুৰীয়া ৰাজ্যই কিবা খনন কৰিব, কাষত থকা চুবুৰীয়া ৰাজ্যখনৰ ধ্বংসলীলা চলিব, তাৰ কিবা চলিউশ্যনটো আমি উলিয়াব পাৰোঁ সকলোৱে মিলি। এই চলিউশ্যনটো আমাক সকলোকে লাগে, অসম চৰকাৰকো লাগে, ইয়াত থকা স্থায়ী বাসিন্দা সকলো লাগে, আৰু নাগালেণ্ড চৰকাৰো নাভাবিব চাগৈ যে আমাৰ চুবুৰীয়া ৰাজ্যখন বিপদত পৰক। গতিকে ইয়াৰ এটা চলিউশ্যনটো আমাক সকলোকে লাগে। সেই চলিউশ্যনৰ প্ৰসংগত কিবা আপোনালোকে কিবা ব্যৱস্থা ভাবিছে নেকি? কিবা মানে কন্যাক ইউনিয়নৰ আমি প্ৰেছ কনফাৰেন্স দেখিছোঁ, তাততো তেওঁলোকেতো আপোনাৰ যি ধৰণে দায়িত্ব ল'ব লাগে আচলতে, যে এই যিটো মানৱ সৃষ্ট আচলতে ধ্বংসলীলা চলিলে বানপানীৰ জৰিয়তে, সেইটো কাৰণে তেওঁলোকৰ যিটো আপোনাৰ প্ৰেজেণ্টেশ্যন, তেওঁলোকৰ বডি লেংগুৱেজটোত সেইটো ফুটি উঠা নাই যে তেওঁলোক চিৰিয়াছ নহয়। ইয়াত যে মানুহ আপোনাৰ মৃত্যুমুখত পৰিলে, 101টাকৈ আপোনাৰ মানুহ, কিমান পশুধন নষ্ট হৈছে, আপুনি কৈছে ঘৰ বাৰী উটুৱাই লৈ গৈছে, এইবিলাক দেখিছে নিজৰ চকুৰে। গতিকে এনেকুৱা এটা আপোনাৰ বিপৰ্যয় হোৱাৰ পাছত তেওঁলোকৰ ষ্টেটমেণ্টটো যদি চায় তেতিয়াহ'লে দেখিব তেওঁলোকৰ মানে আপোনাৰ চিৰিয়াছনেছটো নাই আৰু সমান্তৰালভাৱে দায়বদ্ধতা, ৰেছপনচিবিলিটি একেবাৰে নাই। তেওঁলোকে এটা লিগেলাইজ কৰিব গৈ আছে যে আচলতে কয়লা খনন তেওঁলোকে পাৰ্মিশ্যন লৈ কৰিছে, তেওঁলোকৰ পাৰ্মিট আছে বুলি কৈছে। মানুহক এনেকে বিপদত পেলাব লাগে নেকি? আজি পানিকাদাৰ যে মানে তেওঁৰ পৰিয়ালৰ যে 2জনকে মানুহ আজি মৃত্যুমুখত পৰিছে, তাৰপাছত এই মানুহবিলাকে কেনেকে ক'ব পাৰে আচলতে? তেওঁলোকৰ কোনো সংকোচে নাই, কোনো মানে আপোনাৰ দেখিছোঁ মানৱীয়তা নাই, সেইবিলাক আমি দেখিছোঁ। আৰু মুখ্যমন্ত্ৰীগৰাকীও আমি তেওঁৰ বক্তব্যবিলাকো দেখি আছোঁ, তেওঁতো এই গোটেই প্ৰক্ৰিয়াটো আচলতে অবৈধ আপোনাৰ শিল খননেই হওক বা
আপোনাৰ নাগালেণ্ডত যি ধৰণে কয়লা খনন হৈছে, এইটো বৈধ বা অবৈধ সেইটো আমি ক'বলৈ যোৱা নাই, যি ধৰণে আচলতে খনন হৈছে তাৰ পৰিণতিত যে এই মানুহখিনি ধ্বংসৰ গৰাহত গুচি গ'ল, শেষ হৈ গ'ল সকলো, চব খতম হৈ যোৱাৰ পাছতো মুখ্যমন্ত্ৰীৰ বক্তব্যটো কিন্তু সেই আপোনাৰ কয়লা খনন বা শিল খননৰ পক্ষতহে আছে, মানে থাকিবই মানে নেকি? সেই কথাটোৱে কৈ আছে বাৰম্বাৰ। তেওঁ ইয়াত আহি ক'লে, দাদাও আছিলে, ইয়াত আহি ক'লে বোলে এগৰাকী মহিলাই প্ৰতিবাদ কৰিছে শিল খননৰ বিৰুদ্ধে, তাৰ পৰা বাকী মানুহে এই শিল খননৰ পৰাই চলি আছে বুলি কৈছে। তেওঁ মানে সেই বক্তব্যৰ জৰিয়তে লিগেলাইজ মানে 10,000 মানুহৰ কাৰণে 1 লাখ মানে লিগেলাইজ কৰি দিলে। ইয়াত আপোনাৰ এইটো বিহুবৰ পঞ্চায়ত হয়, ইয়াত ধৰি ললো 10টা ৱাৰ্ড আছে, ইয়াৰ মানুহবিলাকে তেওঁ কোৱাৰ ধৰণে যেনিবা পৰোক্ষভাৱে হলেও শিল খননটোত জড়িত হৈ আছে 20,000। এতিয়া গোলাঘাটলৈকে এইটো আপোনাৰ বানপানীয়ে তছনছ চলাই দিলে নহয়। আজি গোলাঘাটলৈকে আপোনাৰ এই যে আপোনাৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ 4খন জিলাত যে ধ্বংসলীলা চলালে, এই 4খন জিলাৰ 20 লাখ পৰিয়ালৰ ক্ষেত্ৰত কি হ'ব? 20,000 মানুহৰ কাৰণে 20 লাখ পৰিয়াল মৰিব লাগিব নেকি? সেই কথা বতৰাবিলাক আছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে যি ধৰণৰ ষ্টেটমেণ্ট বৰ্তমান সময়ত দি আছে সেইটো কোনো কাৰণতে সমৰ্থনযোগ্য নহয়, গ্ৰহণযোগ্য নহয়। আমি সেইকাৰণে কৈছো ইয়াত যি ধৰণৰ অবৈধ আপোনাৰ কি বুলি কয় শিলৰ খনন দিখৌ ধ্বংস কৰি দিয়া হৈছে। দিখৌ নদী আজি ধ্বংসৰ গৰাহত গৈছে এই খনন কৰাৰ কাৰণে। আজি আপোনাৰ নাগিনীমৰা সেই অঞ্চলটোত যেনেকে কয়লা খনন হৈছে, আজি আপোনাৰ ইয়াত কিবা বাগান এটাৰ কথা কৈছিলে, কি বাগান আছিল দাদা? এইখিনি যে এই ঔগুৰিজান যিটো বাগান, সেই বাগানটোতো আপোনাৰ শিল খননৰ ফলত এই বাগান নাইকিয়া হৈ গৈছে, খতম কৰি পেলাইছে। গতিকে এই গোটেইবিলাকৰ কাৰণে আমি দেখিছো এই খননটো নিজে নিজে হৈ থকা নাই। এই খননৰ বেকগ্ৰাউণ্ডত ডেফিনেটলি চৰকাৰ বা আপোনাৰ বৰমূৰীয়া থাকিব লাগিব, পাৱাৰ থকা মানুহ থাকিব লাগিব। ইয়াত দায়িত্বৰ পৰা তেওঁলোকে আঁতৰি গ'লে সেইটো কোনো কাৰণতে সম্ভৱ নহয়। কাৰণ এইফালেদি আপোনাৰ এই বেহা বেপাৰ কৰা যিবিলাক আপোনাৰ শিলৰ যিবিলাক গাড়ী, আপোনাৰ ইয়াতে 148 আপোনাৰ ক্ৰেচাৰ আছিলে এই বিহুবৰ অঞ্চলতে, শিলনি, নেপালী খুটি 200তকে বেছি আছে। অফিচিয়েলি আমি যিটো পাইছো এটা 148টামান ক্ৰেচাৰ আছিলে বুলি কৈছে, তাতকে বেছি আছে। ৰাইজে কৈ আছে অবৈধ আছে, ইয়াত অবৈধ আছে, 200তকে ওপৰত আছে বুলি ক'লে নে নাই? সেইবিলাক অসমত আছে, এই নাগালেণ্ডত নাই। মুখ্যমন্ত্ৰীয়ে আমাক মিছা কথাটো ক'লে নহ'ব নহয়, অসমত চলি আছে সেইবিলাক। আৰু তাৰ পৰিণতিত আজি ইয়াত আপোনাৰ ধ্বংসলীলা চলিলে তাৰ দায়িত্ব চৰকাৰে ল'ব লাগিব। আৰু সেই যি খনন কাৰ্য চলিছে সেইটো বন্ধ হ'ব লাগিব, নহ'লে এই মানুহখিনি আকৌ বিপদত পৰিব, মানুহ নাবাচে। গতিকে আমাৰ কথা অতি স্পষ্ট, ইয়াত যি ধৰণৰ কয়লা খনন চলিছে নাগালেণ্ডত সেইটো বন্ধ হ'ব লাগিব। ইয়াত যি ধৰণে শিলৰ খনন চলিছে বন্ধ হ'ব লাগিব। কোনো কাৰণতে এইটো যদি চৰকাৰে লিগেলাইজ কৰে সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰো। মানুহক আকৌ মৃত্যুৰ মুখলৈ আমি পেলাব নোৱাৰো, সেইটো কোনো মানুহে আচলতে সেই কথাক কেতিয়াও সমৰ্থন জনাব নোৱাৰে। গতিকে ইয়াত আমি কেৱল সাহায্য সদায় দিবলৈ আহি আছো, সাহায্য দিম। সাহায্য দিয়াৰ সমান্তৰালভাৱে মূল কাৰণটো আমি কিন্তু চৰকাৰক আপোনাৰ এৰি চলিব কেতিয়াও নোৱাৰিম। আমি মূল কাৰণটোক কিন্তু ধৰি ৰাখিব লাগিব আৰু এইবিলাক বন্ধ নোহোৱা পৰ্যন্ত আমি ইয়াৰ বিৰুদ্ধে এটা জনমত গঠন কৰিব লাগিব। আৰু সেইকাৰণে আমি ৰাইজক যিমান পাইছো কথাবিলাক আলোচনা কৰিছো। কোনো কাৰণতে এনেকৈ আচলতে এই অঞ্চলটো যি ধৰণে ধ্বংসলীলা চলালে পুনৰ সেইটো ৰিপিট নহ'ব বুলি আপুনি ক'ব নোৱাৰে। এইটো যিটো হ'ল আকৌ হ'ব। আপোনাৰ শিলৰ কাৰবাৰত জড়িত আছিলে কোনোবাই, আমি সিদিনা সুধিলো, তেওঁ কৈছে যে আমাৰ কোনোবা ইয়াতে আচলতে কিছুমান মানুহে শিলৰ খননটোত জড়িত আছিলে। এতিয়া তেওঁলোকৰ পৰিয়ালৰ মানুহ আপোনাৰ পানীত উঠি গ'ল, তেওঁলোকে কৈছে যে শিললৈ আমি নাচাওঁ আৰু তেনেকে কৈছে। এতিয়া শিলত জড়িত হোৱা মানুহে আচলতে কথাবিলাক বুজি পাইছে, এতিয়া বুজি পাইছে, বহুত মানুহে বুজি পাইছে। খালি মুখ্যমন্ত্ৰীৰ বক্তব্যটোত কিন্তু মানুহক ডাইভাৰ্ট কৰিছে, অসমৰ ৰাইজক ডাইভাৰ্ট কৰিছে, ইয়াত থকা মানুহক কনফিউজ কৰি দিছে। চৰকাৰৰ ষ্টেটমেণ্ট সেনেকুৱা হ'ব নালাগিছিলে। আচলতে বিকল্প আচলতে তেওঁলোকক জীয়াই থকাৰ এটা ৰাস্তাহে খুলি দিব লাগিছিলে। এই মানুহখিনিৰ কাৰণে কি কৰিব পাৰো? আচলতে এইটোতো বেয়া ৰাস্তা, বিকল্প নাহিল। বিকল্পটোৰ কথা চিন্তা কৰিবলৈ চৰকাৰে বেয়া ৰাস্তাত গৈছে। তেওঁৰ মতে তেওঁ কৈছে যে ইয়াৰ 80% মানুহে আপোনাৰ শিল খনন কাৰবাৰটোত জড়িত। শিল ভাঙি থাকিব, পানী ভাঙি থাকিব, আপোনাৰ সেই পানী আহি থাকিব। প্ৰতি বছৰে 100 মানুহ মৰিব লাগিব, জীৱ জন্তুবিলাক মৰিব লাগিব। ইয়াৰ যিটো বৈচিত্ৰ্য আপোনাৰ যেনেকুৱা ধৰণৰ এই ধ্বংসলীলা চলিছে সেই গোটেইবিলাক মানে খতম হৈ যাবলৈ, সেই কথাটোক তেওঁ যি ধৰণে আচলতে সমৰ্থন জনাই ষ্টেটমেণ্টবিলাক দিছে সেইটো এটা ধ্বংসৰ কাৰণ। সেইটো আমি সমৰ্থন নকৰো। মুখ্যমন্ত্ৰীক সেইকাৰণে স্পষ্টৰ পৰা আমি কৈছো এইটো পাৰ্মিশ্যন লাগিব। ইয়াত মানুহৰ জীৱনলৈ হেতাই খেলাটো কোনো মানি লোৱা নহ'ব।